গুড মৰ্ণিং সকলোকে। যিহেতু আজি বহুত ঠাণ্ডা পৰি আছে, পুৰা মোৰ পিছপিনে কুঁৱলী পৰি আছে। ৰাতিপুৱা ওলাই আহিলোঁ আজি আপোনালোকৰ কাৰণে এটা বিগ আপডেট দিবলৈ। যিহেতু অসম পুলিচৰ ড্ৰাইভাৰ স্কিল টেষ্টৰ ইণ্টাৰভিউ চলি আছে কটাত, আৰু যিহেতু ভাইটি এজনে ইণ্টাৰভিউ দি আহিলে, তেখেতে পাছ কৰি আহিলে বাৰু। তেখেতক কি কুৱেশ্যন সুধিছে আৰু কি গাড়ী চলাব দিছে, কেনেধৰণৰ ভাইবাত কুৱেশ্যন সুধিছে, মই আপোনালোকক সকলো আপডেট দি দিম বুলি ভাবিছোঁ। আজি অল ডিটেইলছত বুজাই দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো সেইকাৰণে মই তৈয়াৰ কৰিলোঁ, যিহেতু এতিয়া বৰ্তমান যিসকল এক্সাম দিব যাবলগীয়া আছে ড্ৰাইভাৰ স্কিল টেষ্টৰ মান্দাকাটাত, সেইসকলৰ বাবে বহুতখিনি সহজ হৈ যাব বুলি ভাবোঁ। কাৰণ কিয়, কেইটামান কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন ভাইটিজনক যোনখিনি কুৱেশ্যন সুধিছিলে, সেই কুৱেশ্যনখিনি মই লিখি লৈছোঁ। আপোনালোকৰ আগত গোটেইখিনি শ্বেয়াৰ কৰি দিম। আপোনালোকৰ বহুতখিনি সহজ হৈ যাব বুলি ভাবোঁ মই। আৰু বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি কুৱেশ্যনটো 100% আপোনালোকক সুধিবই। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভাইটিজনক কি কুৱেশ্যন সুধিছিলে মই আপোনালোকক কৈ দিছোঁ। চাওক, প্ৰথমতে বলেৰ' গাড়ীৰ বিষয়ে সুধিছে। বলেৰ'খনৰ প্ৰথম কুৱেশ্যনটোৱে সুধিছে, বলেৰ' গাড়ীখনৰ টায়াৰৰ চাইজটো কিমান থাকে বুলি তেখেতক কুৱেশ্যন সুধিছিলে। তেতিয়া তেখেতে উত্তৰ দিছিলে, বলেৰ' গাড়ীখনৰ চাইজটো থাকে, মই লিখি লৈছোঁ, 235, 70 আৰু 15 থাকে বুলি কৈছিলে। কিন্তু তেখেতক কৈছে বোলে ষ্টেণ্ডাৰ্ড, যোনটো কোম্পানীৰ পৰা ষ্টেণ্ডাৰ্ডত কিমান থাকে বুলি সুধিছে বোলে। তেতিয়া তেখেতে কৈছে কি 215, 75 আৰু 15। ঠিক আছে, কাৰেক্ট, এইটো কাৰেক্ট বুলি কৈছে বোলে তেখেতক। কাৰণ কিয়, চাওক মই কৈছোঁ, যোনটো বেচিকলি ষ্টেণ্ডাৰ্ডত আহে যোনটো কোম্পানীৰ পৰা, সেইটো টায়াৰত চাইজটো থাকে আপোনালোকৰ 215, 75 আৰু 15 থাকে। কিন্তু বহুত টায়াৰটো বেলেগ ধৰণৰ আছে। চাওক, কিছুমান MRF আছে, আপোনালোকে জানে এপল' আছে, সেইবোৰ টায়াৰত কিন্তু 235, 70 আৰু 15 থাকে। আপোনালোকে মনত ৰাখি ল'ব, আপোনালোকে নোট কৰি লওক, যাতে আপোনালোকে পাহৰি নাযায়। তাৰপিছত এই কুৱেশ্যনটো সোধাৰ পিছত তেখেতক সুধিছে, বলেৰ' যোনখন আমাৰ 215, 75 আৰু 15 টায়াৰখনত আপোনাৰ এয়াৰ প্ৰেছাৰ কিমান থাকে, এয়াৰ প্ৰেছাৰ কিমানখিনি ভৰোৱা হয় বুলি তেখেতক সুধিছে। তেখেতে কাৰেক্ট এনচাৰে দিছে। কাৰেক্ট এনচাৰত মতে এইটোতো আপোনালোকে নিশ্চয় জানে চাগে, 28-9লৈকে এয়াৰ প্ৰেছাৰ লাগে, তাতে এয়াৰ লাগে, এইখিনি আপোনালোকে নিশ্চয় জানে চাগে। কিন্তু যোনটো 235 থাকে, সেইখনত কিন্তু অলপ বেছি খায়, 30 to 31লৈকে এয়াৰ খায়। গতিকে আপোনালোকে এইটো নোট কৰি ল'ব। আৰু তাৰপিছত যিহেতু এইখিনি কুৱেশ্যন সোধাৰ পিছত তেখেতক সুধিছে বোলে ফাৰ্ষ্ট ছাৰ্ভিচিং, ছেকেণ্ড ছাৰ্ভিচিং, থাৰ্ড ছাৰ্ভিচিং, ফ'ৰ্থ ছাৰ্ভিচিং কিমান কিলোমিটাৰত কৰা হয় বলেৰ' গাড়ীখন, এনেকুৱা কুৱেশ্যন কৰিছে। আপোনালোকে নোট কৰি ল'ব, মই আপোনালোকক কৈ দিছোঁ শুনক। ফাৰ্ষ্ট ছাৰ্ভিচিং অফিচিয়েলি মতে, কোম্পানী মতে ফাৰ্ষ্ট ছাৰ্ভিচিং 3000 কিলোমিটাৰত ফাৰ্ষ্ট ছাৰ্ভিচিং কৰা হয়। ছেকেণ্ড ছাৰ্ভিচিং আপোনালোকৰ 10 কিলোমিটাৰত কৰা হয়। থাৰ্ড ছাৰ্ভিচিং 20 কিলোমিটাৰত কৰা হয়। ফ'ৰ্থ ছাৰ্ভিচিং আপোনালোকৰ 30 কিলোমিটাৰত কৰা হয়। এইখিনি আপোনালোকে নোট কৰি ল'ব, যাতে আপোনালোকে পাহৰি নাযায়, এনেকুৱাকৈ এনচাৰ দিব। এইটো কাৰেক্ট হয়। কিছুমানে 5 কিলোমিটাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং কৰে, কিন্তু কোম্পানীৰ ফালৰ পৰা কিন্তু 3 কিলোমিটাৰতে ছাৰ্ভিচিং দিয়ে, ফ্ৰী ছাৰ্ভিচিং দিয়ে। ঠিক আছে, গতিকে আপোনালোকে নোট কৰি লওক, যাতে আপোনালোকে পাহৰি নাযায়, আকৌ যাতে তাত যায় ভুল নকৰে। তাৰপিছত সুধিছিলে কলিনৰ কাম কি বুলি সুধিছিলে। কলেন যে আমাৰ যোনটো কলেন ৰেডিঅ'টাৰত ঢালা, কলেন ক'ত ঢালা হয় এইটো বস্তু সুধিছিলে। এইখিনি জানে আপোনালোকে, কলেনটো ৰেডিঅ'টাৰত ঢালা হয়। আৰু ৰেডিঅ'টাৰৰ কি কাম এনেকুৱা সুধিছিলে, এইখিনি আপোনালোকে ভালকে চাই যাব। ৰেডিঅ'টাৰৰ কি কাম হয় আৰু এয়াৰ বেগৰ কি কাম হয়, এইবোৰ সকলোবোৰ সুধিছে কুৱেশ্যনখিনি। আপোনালোকে এইখিনি গুৰুত্বপূৰ্ণ দি চাই যাব। আৰু আপোনালোকে যিমানখিনি পাৰে ওচৰ চুবুৰীয়াত যিমানখিনি পাৰে বলেৰ'ৰ বিষয়ে বিশেষকৈ গাড়ী কিন্তু বলেৰ' চলাব দিছে, বহুত আপত চলাব দিছে বোলে। যেতিয়া ভাইভাখন পাছ কৰিছে তেতিয়া এটা টোকন দিছে। টোকন দিয়াৰ পিছত আপোনালোকক গাড়ী চলাব লৈ গৈছে, পাহাৰত চলাব দিছে। গাড়ীত 2জন মানুহ বহিছে, এজন কামাণ্ডোৰ মানুহ, দ্বিতীয় অফিচৰ মানুহ আছে, আৰু অলৰেডি 2জন মানুহ বহিছে। তেখেতক বহুত আপত গাড়ী চলাব দিছে। মই যেনেকৈ আগত কৈছিলোঁ যে আপত যায় ৰখিব দিছে, ঠিককৈ সেইধৰণে তেখেতকো ৰখিব দিছিলে। সি ধুনীয়াকৈ পাছ কৰি আহিলে। আপোনালোকে যদি অলপ আপত চলোৱাৰ অলপ যদি প্ৰব্লেম আছে, তেনেহ'লে অলপ
প্ৰিপেৰেশ্যন ভালকৈ কৰি যাওক, যাতে বেয়া নহয় আপোনালোকৰ। আৰু মানুহ বহুতখিনি কেণ্ডিডেট হৈছে বুলি কৈছে, 600জন মানুহ হৈছে বুলি কৈছে। 600জন মানুহ স্কিল টেষ্ট দিব গৈছিলে, কিন্তু তাৰে 300জন মান কেণ্ডিডেটে পাছ কৰিছে। তাৰে আধা কিছুমান ভাইবাত বেয়া কৰিছে, কিছুমান স্কিল টেষ্টত বেয়া কৰিছে। বহুতখিনি তেখেতে কেনেকুৱাকৈ গাড়ী চলাইছিলে মই এইখিনি আপোনালোকক ক'ব পাহৰিছোঁ, শুনি লওক। তেখেতে ধুনীয়াকৈ তেখেতে চলাই থাকে বাৰু, বহুত আজি 7-8 বছৰৰ পৰা গাড়ীয়ে চলাই আছে। তেখেতে প্ৰাইভেট কোম্পানীত গাড়ী চলাই আছিল। এইবাৰ ড্ৰাইভাৰ স্কিল টেষ্ট দিব গৈছিল। যোৱাবাৰ ফৰেষ্টাৰত দিছিল, ফৰেষ্টাৰতো দিয়াটো ভাল কৰিছিলে স্কিল টেষ্টটো, কিন্তু ৰিটাৰ্ণত পিছত বেয়া হ'ল। এবাৰ চাগে ভাল হ'ব, ধুনীয়াকৈ পাছ কৰি আহিলে ভাইটিজনে। তাৰপিছত গাড়ীখন কেনেকুৱাকৈ, মানে মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক, গাড়ীখন ধুনীয়াকৈ আপোনালোকে পূৰা চাৰিও ছাইডটো চাই ল'ব, ঘূৰি কেনে তেখেতে চাৰিও ছাইডটো চাই কিনে ঢেঁকী খুলি পূৰা টায়াৰ চেকিং কৰিছে, স্পেয়াৰ টায়াৰ, হুইলছ পূৰা গোটেইখিনি চেক কৰিছে। চেক কৰাৰ পিছত গোটেই ৰাউণ্ডটো ঘূৰি বৰ্নেটটো খুলি তেখেতে গোটেইখিনি চাই লৈছে, ইঞ্জিনটোৰ কোনটো নটছত লাৰি চাৰি চাইছে, ঢিলা চিলা কিবা আছে নেকি, এইবোৰ আপোনালোকেও চাই ল'ব। বৰ্নেটটো খুলি কলিন চেক কৰি লৈছে ধুনীয়াকৈ, এইবোৰ গোটেইখিনি সিহঁতে নজৰ দিছে। তাৰপিছত তেখেতে ধুনীয়াকৈ বহি কেনে ছিট বেল্ট লগাই ষ্টাৰ্ট দি গাড়ী ধুনীয়াকৈ মিৰৰ চিৰৰ ঠিক কৰি কিনে গাড়ী লাহে লাহে চলাই গৈছে। লাহে লাহে চলাই যায়, আপত যেতিয়া চলাই গৈছে, চলাই যাওঁতে ঠিককৈ আপত যাওঁতে, আপত যেতিয়া আপখিনি উঠিছে, আপত পূৰা ফুল আপত তেখেতক গাড়ীখন ৰখাব দিছে বোলে। ৰখাব দিয়াৰ পিছত তেখেতক পূৰা নিউট্ৰেল কৰিব দিছে গাড়ী, নিউট্ৰেল কৰি কিনে ৰখাব দিছে। গাড়ীখন কেনেকুৱাকৈ ৰখাব এতিয়া, ধুনীয়াকৈ তাতে হেণ্ড ব্ৰেক লগাই ৰখাই দিছে গাড়ীখন। ৰখাই কিনে তেখেতক আকৌ তাৰ পৰা আকৌ উঠাব দিছে গাড়ী, ধুনীয়াকৈ ষ্টাৰ্ট দি হেণ্ড ব্ৰেক নমাই গিয়াৰ লগাই আৰামছে ধুনীয়াকৈ উঠাই লৈ গৈছে। এইখিনি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাব, যাতে আপোনালোকৰ বেয়া নহয়। ঠিক আছে, মই বাৰে বাৰে কৈ আছোঁ। তাৰপিছত গৈ কিনে পূৰা আপত যায়, সমান জেগা এটা পাইছে। সমান জেগাত পোৱাৰ পিছত তেখেতৰ গাড়ীখন ঘূৰাই আনিব দিছে। ঘূৰাই আনি কিনে আকৌ বেক কৰি কিনে নিজৰ জেগাত থৈ দিব দিছে। এনেকুৱাকৈ ইণ্টাৰভিউ চলি আছে। আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক। মই এইখিনি যিমানখিনি পাৰোঁ বুজাই দিব চেষ্টা কৰিছোঁ। আৰু এটা কুৱেশ্যন সুধিছিলে বোলে তেখেতক, বলেৰ' ইঞ্জিন অইল কেই লিটাৰ খায় বুলি কৈছিলে, কিন্তু সি এনচাৰটো দিব নোৱাৰিলে। হ'লেও ধৰি লওক তেখেতক পাছ কৰিছে। এটা কুৱেশ্যন তেখেতে পঢ়া নাছিলে, পঢ়া নাই যদিও তেখেতক পাছ কৰি দিছে। এটামান কুৱেশ্যন থাকি গ'লে পাছ কৰি দিয়া বুলি গম পোৱা গৈছে এতিয়া বৰ্তমান। গতিকে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে, যাতে আপোনালোকৰ বেয়া নহয়। গতিকে আপোনালোকৰ কাৰ আছে ভালকৈ দিব। বেষ্ট অফ লাক থাকিল মোৰ ফালৰ পৰা। থেংক ইউ, বাই বাই। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। যদি মই নতুন আপডেট পাওঁ আপোনালোকৰ বাবে মই দিবলৈ চেষ্টা কৰি আছোঁ, আৰু মই খবৰখিনি আজিও ল'ম। খবৰখিনি যিমানটো পাৰোঁ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, থেংক ইউ।